নমস্কাৰ সকলোকে স্বাগতম জনাইছো প্ৰথম প্ৰশ্ন পলকতে অসমৰ ৰাজ্যিক পশু কি উত্তৰ এশিঙীয়া গড় ওৱান হৰ্ন ৰাইনো দ্বিতীয় অসমৰ ৰাজ্যিক পক্ষী কি উত্তৰ দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী তৃতীয় প্ৰশ্ন অসমৰ ৰাজ্যিক গীত কি অ মোৰ আপোনাৰ দেশ ৰচক লক্ষ্মীনাথ বেজবৰুৱা চতুৰ্থ প্ৰশ্ন অসমৰ ৰাজ্যিক ফুল কি উত্তৰ কপৌ ফুল পঞ্চম প্ৰশ্ন অসমৰ ৰাজ্যিক বৃক্ষ কি হুলুং গছ এজোপা অতি ওখ গছ অসমৰ ৰাজ্যিক জলজ পশু কি পানীত বাস কৰা পশু উত্তৰ শিহু অসমৰ ৰাজ্যিক পানীয় কি চাহ ষ্টেট ড্ৰিংক চাহ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গীত কি উত্তৰ জনগণ মন অধি ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ নৱম প্ৰশ্ন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপিতা কোন আমি সকলোৱে জানো মহাত্মা গান্ধী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপিতা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰগান কি উত্তৰ বন্দে মাতৰম ৰচক বংকিম চন্দ্ৰ চেটাৰ্জী ভাৰতবৰ্ষৰ লৌহ মানৱ কোন আইৰন মেন অফ ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী ষ্টেচু অফ ইউনিটি যাৰ শ্ৰদ্ধাত নিৰ্মাণ কৰা হৈছিল অসমৰ ৰাজ্যিক সভাৰ অসমৰ সাহিত্য সভাৰ আৰম্ভণি গীত কি উত্তৰ চিৰচনেহি মোৰ ভাষা জননী ধন্যবাদ সকলোৱে এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব